পুনৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ গহপুৰত অধিক শোচনীয় হৈ পৰিছে বান পৰিস্থিতি জিলাখনৰ দক্ষিণাঞ্চলত প্লাবিত হৈছে ন অঞ্চল বৰ্তমানে জলবন্দী হৈ আছে শ শ পৰিয়াল পুনৰ পানী বৃদ্ধি হোৱাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী গহপুৰৰ এই দৃশ্য আমি দেখুৱাইছো গহপুৰত ন অঞ্চল প্লাবিত হৈ পৰিছে পুনৰ বৃদ্ধি পাইছে কিয়নো ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যাৰ ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী পুনৰ বৃদ্ধি পাইছে এইদৰে জলপৃষ্ঠ যাৰ ফলত ন অঞ্চল এতিয়া প্লাবিত হৈ পৰিছে শোচনীয় হৈ পৰিছে বান পৰিস্থিতি জিলাখনৰ দক্ষিণাঞ্চলত প্লাবিত হৈছে নতুনকৈ অঞ্চল বৰ্তমানে জলবন্দী হৈ থাকিবলগীয়া হৈছে শ শ পৰিয়াল বহু লোকে এতিয়াও আশ্ৰয় শিবিৰতে আশ্ৰয় গ্ৰহণ কৰি থাকিবলগীয়া হৈছে পুনৰ পানী বৃদ্ধি হোৱাৰ ফলত শংকিত হৈ পৰিছে বিস্তীৰ্ণ অঞ্চলৰ লোকসকল আমাৰ যোৱা সপ্তাহ আমাৰ ব্ৰহ্মপুত্ৰৰ যি প্ৰলয়ংকাৰী বান এই বানে যথেষ্টখিনি শংকিত কৰি পেলাই গোটেই আমাৰ দক্ষিণাঞ্চলৰ প্ৰায় 100ৰো অধিক গাঁও এই বানে আমাৰ যথেষ্টখিনি এটা আতংকময় পৰিস্থিতি সৃষ্টি কৰি কিছু সকাহ পাইছিল সমান্তৰালভাৱে আজি যোৱাকালি পুনৰ আমাৰ ব্ৰহ্মপুত্ৰৰ পানী যথেষ্টখিনি বৃদ্ধি পাইছে আৰু এনে ক্ষেত্ৰত আমাৰ প্ৰতিকূল বতৰে কিছু আমাৰ শংকা দেখা দিছে আৰু আমি প্ৰতিটো মুহূৰ্ততে আমি অসম গোৰ্খা সন্মিলন গহপুৰ জিলা সমিতিয়ে গহপুৰ দক্ষিণাঞ্চলৰ নহয় গোটেইখিনি সমস্ত আমাৰ যিখিনি বানে ধোৱা আমাৰ এলেকা আছে প্ৰতিটো এলেকাৰ লগত আমি যোগসূত্ৰ ৰাখিছোঁ আৰু প্ৰশাসনৰ প্ৰতিটো মুহূৰ্তত যিখিনি আপডেট আছে আমি গোটেইখিনি দিছোঁ আৰু যিকোনো মুহূৰ্ততে যাতে বন্যান্তৰ আদি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় পশুধনৰ কাৰণে কোনো ধৰণৰ সমস্যা নহয় বা আমাৰ যিখিনি বন্যান্তৰ আজি যিখিনি ৰিলিফৰ ব্যৱস্থা সেইখিনি ক্ষেত্ৰত আমি প্ৰতিটো মুহূৰ্ত প্ৰশাসনৰ লগত আমাৰ জনপ্ৰতিনিধিৰ লগত সম্পৰ্ক ৰাখি পেলাই আমি তেখেতসকলৰ লগত সহযোগ আগবঢ়াইছোঁ আৰু এতিয়া দেখিছোঁ আকৌ পুনৰ আমাৰ ব্ৰহ্মপুত্ৰৰ পানী যথেষ্ট বৃদ্ধি পাইছে এই ক্ষেত্ৰত আমি প্ৰশাসনক আমি কিছু সময় আগতে আমি জনাইছোঁ যাতে আমি প্ৰশাসনে যাতে সষ্টম হৈ থাকে আৰু যিকোনো মুহূৰ্তত মোকাবিলা কৰিব পৰাকৈ যাতে ৰাইজে যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় সেই তাৰ বাবে আমি অৱগত কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ